নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিআৰচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে গম পাইছোঁৱে যে আগন্তুক জানুৱাৰী মাহত 2024 পৰা আৰম্ভ হ'বলগীয়া গুণোৎসৱৰ 5th ৰাউণ্ডত বিদ্যায়তনিক মূল্যায়নত 90% নম্বৰ থাকিব আৰু সহ বিদ্যায়তনিকত 5% আৰু কমিউনিটি পাৰ্টিচিপেশ্যনত 5%, মুঠতে 100% এইদৰে ভাগ হ'ব। আৰু বিদ্যায়তনিক মূল্যায়নত ক্লাছ অনুযায়ী স্কিল আৰু ছাবজেক্ট ৱাইজ কিমান প্ৰশ্ন থাকিব, প্ৰশ্নৰ প্ৰকৃতি কেনেকুৱা হ'ব, নেচাৰ কেনেকুৱা হ'ব আৰু সেই প্ৰশ্নৰ অনুপাতে নম্বৰ কিমানকৈ থাকিব, আমি কিদৰে সেই 90% নম্বৰ আমি পাবলৈ সক্ষম হ'ম, এই ভিডিঅ'টিত মই সেই কথাখিনি আলোচনা কৰিম। আপোনালোকে কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে পোনপ্ৰথমে এনেধৰণৰ ভিডিঅ'বিলাক পাবলৈ সক্ষম হয়। আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। বিদ্যায়তনিক মূল্যায়নে ছাত্ৰ ছাত্ৰীসকলৰ স্কিলছ অৰ্থাৎ দক্ষতা আৰু বিষয় ছাবজেক্টছত এল' ভিত্তিত তেওঁলোকৰ কিমান জ্ঞান, এই দুয়োটা দিশক সামৰি পেলাই প্ৰশ্ন থাকিব। দক্ষতাৰ ক্ষেত্ৰত প্ৰথম শ্ৰেণীত দক্ষতাৰ কোনো প্ৰশ্ন নাথাকে। দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পঠন, লিখন আৰু সাংখ্যিক ধাৰণা অৰ্থাৎ ৰিডিং, ৰাইটিং এণ্ড নিউমেৰেচি তিনিটা টপিক হ'ব। আৰু নৱম শ্ৰেণীৰ কাৰণে পঠন, লিখন অৰ্থাৎ ৰিডিং আৰু ৰাইটিঙৰ লগতে নিউমেৰেচি সলনি বেছিক মেথামেটিকেল অপাৰেশ্যনছ অৰ্থাৎ মৌলিক গাণিতিক প্ৰয়োগৰ ওপৰত তেওঁলোকৰ দক্ষতাৰ প্ৰশ্ন থাকিব। আৰু ছাবজেক্টৰ ক্ষেত্ৰত আমি চাবলৈ যাওঁ যদি নিম্ন প্ৰাথমিকত ভাষা L1 আৰু L2 দুটা থাকিব, অৰ্থাৎ অসমীয়া মিডিয়ামৰ বিদ্যালয়বিলাকৰ কাৰণে অসমীয়া L1 আৰু L2 হ'ব ইংৰাজী। তাৰ লগতে গণিত আৰু পৰিৱেশ বিজ্ঞান থাকিব। উচ্চ প্ৰাথমিকৰ ক্ষেত্ৰত ভাষা L1, L2 এই দুটাৰ লগত L3 হিচাপে হিন্দীটো সাধাৰণতে যোগ হৈ আহে। চ' তিনিটা ভাষা থাকিব, লগতে গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান থাকিব। আৰু মাধ্যমিক অৰ্থাৎ নৱম শ্ৰেণীৰ কাৰণে আধুনিক ভাৰতীয় ভাষা MIL অসমীয়া, আৰু যোনখন স্কুলত অসমীয়া নাইকিয়া তেনেকুৱা স্কুলৰ কাৰণে হিন্দী, ইংৰাজী যোনটো আছে সেইটোৱে। তাৰ লগতে অসমীয়া মাধ্যমৰ স্কুলৰ কাৰণে আধুনিক অসমীয়া ভাৰতীয় ভাষা হিচাপে অসমীয়া থাকিব, লগত ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান এইকেইটা বিষয় তেওঁলোকৰ বিষয়ভিত্তিক প্ৰশ্নত থাকিব। এইকেইটা বিষয়ৰ ওপৰত যি লাৰ্ণিং আউটকাম আছে এল' বেছ কুৱেশ্যনছে আমাৰ গুণোৎসৱত আহিব। চ' আমি তাৰপিছত যদি আমি চেল্ফ ইভালুৱেশ্যন স্ব-মূল্যায়নৰ ক্ষেত্ৰত আমি চাবলৈ যাওঁ যে স্ব-মূল্যায়নত আমি অকল পঠন সামৰিব লাগিব। স্ব-মূল্যায়ন 3 জানুৱাৰীত প্ৰথম ফেজত 3 জানুৱাৰীত যোনটো পৰীক্ষা হ'ব তাত আমি অকল পঠন সামৰিম আৰু লিখন বা আমাৰ যি নিউমেৰেচি বা বেছিক মেথামেটিকেল অপাৰেশ্যনছৰ আমাৰ প্ৰথম দিনাখন স্ব-মূল্যায়নত একো কৰিবলগীয়া নাথাকে। আৰু স্ব-মূল্যায়ন আমি গম পাইছোঁ দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ভাষা 1 আৰু ভাষা 2 দুটা থাকিব, আৰু প্ৰশ্ন ভাষা 1ৰ এটা, ভাষা 2ৰো এটা প্ৰশ্ন থাকিব। আৰু তাত পঠনৰ কাৰণে 3 নম্বৰকৈ থাকিব। ভাষা 1ৰটো 3 নম্বৰ আৰু ভাষা 2টো 3 নম্বৰ। আৰু দ্বিতীয় শ্ৰেণীৰ কাৰণে ধৰি লওক ছবি থাকিব, তৃতীয় শ্ৰেণীৰ কাৰণে শব্দ থাকিব, চতুৰ্থ শ্ৰেণীৰ পৰা বাক্য, তাৰ ওপৰত দফা, তেনেধৰণৰ আমাৰ ক্লাছ যেতিয়া বাঢ়ি বাঢ়ি গৈ থাকিব তেনেধৰণৰ তেওঁলোকৰ কঠিনতাটো বাঢ়ি বাঢ়ি গৈ থাকিব। চ' ছাত্ৰ ছাত্ৰীয়ে যিকোনো এটা ফ্ৰেম পাঠ কৰিব লাগিব আৰু 4টা সূচক সমৃদ্ধ স্কেল অৰ্থাৎ নম্বৰ দিয়া থাকিব। মাৰ্কছ থাকিব 3, কিন্তু সূচক 4টা, কাৰণ 0ৰ পৰা ষ্টাৰ্ট। যদি একেবাৰে নোৱাৰে 0, অকণ পাৰিলে 1, ভাল দুটা পাৰিলে 2, 3টা যদি পাৰি গ'ল তেতিয়াহ'লে 3, তেনেধৰণৰ আমি নম্বৰ দিম। সেইকাৰণে সূচক থাকিব 4টা, কিন্তু মুঠ নম্বৰ হ'ব 3। ঠিক একেদৰে নৱম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ কাৰণে প্ৰথম দুটাৰ ওপৰত হ'ব, এটা হৈছে আধুনিক ভাৰতীয় ভাষা অৰ্থাৎ MIL আছামিজ আৰু ইংৰাজী, আৰু 3 নম্বৰকৈ থাকিব দুটাৰ কাৰণে 3, 3, 6 নম্বৰ থাকিব। আৰু একেধৰণৰে 3টা সুকীয়া ফ্ৰেম থাকিব আৰু 4টা সূচকত নম্বৰ থাকিব 0, 1, 2, 3, 4। আৰু আমাৰ যোনদিনাখন এক্সটাৰ্নেল ইভালুৱেশ্যন হ'ব সেইদিনাখনৰ যোনটো কুৱেশ্যন বুকলেট থাকিব তাত দক্ষতা, স্কিল আৰু ছাবজেক্ট 2 ৰকমৰ কুৱেশ্যনেই সেই কুৱেশ্যন বুকলেটত থাকিব বুলি ইতিমধ্যে আমি গম পাইছোঁৱে। প্ৰথম শ্ৰেণীৰ কাৰণে দক্ষতা নাথাকিব, মানে দক্ষতা প্ৰশ্ন তেওঁলোকক যিহেতু বহুত সৰু হয়, কণমানি হয়, তেওঁলোকক নুসুধে। তেওঁলোকৰ বিষয় ভিত্তিত 3টা বিষয় থাকিব, ভাষা 1, ভাষা 2 আৰু গণিত, আৰু তাৰ কাৰণে মুঠ প্ৰশ্ন থাকিব 30টা
ভাষা 1ৰ পৰা 10টা, ভাষা 2ৰ পৰা 10টা আৰু গণিতৰ পৰা 10টা। আৰু নম্বৰো প্ৰতিটোৰ কাৰণে 1 নম্বৰকৈ 30 নম্বৰ থাকিব। আৰু তেওঁলোকে উত্তৰ দিবৰ কাৰণে দুটা বিকল্প থকা বহুকল্পীয় প্ৰশ্ন থাকিব। মাল্টিপল চইচ কুৱেশ্যন থাকিব দুটা অপশ্যনতে, 4টা অপশ্যন নহয়, দুটা অপশ্যন, তাৰে তেওঁলোকে টিক মাৰিব, তেওঁলোকে যোনটো শুদ্ধ সেইটো টিক মাৰিব। আৰু দ্বিতীয় শ্ৰেণীৰ ক্ষেত্ৰতো দক্ষতা থাকিব। দক্ষতা থাকিব পঠন, লেখন আৰু সাংখ্যিক ধাৰণা, তিনিটা দক্ষতাকে সামৰি ল'ব। আৰু সামৰি লোৱা বিষয়কেইটাও প্ৰথম শ্ৰেণীৰ একেই, ভাষা 1, ভাষা 2 আৰু গণিত। ইয়াত তেওঁলোকৰ মুঠতে প্ৰশ্নৰ সংখ্যা থাকিব 35টা। 35টা প্ৰশ্ন, 5টা প্ৰশ্ন থাকিব স্কিলৰ ওপৰত, কৌশলৰ ওপৰত, বাকী 30টা প্ৰশ্ন থাকিব ছাবজেক্টৰ ওপৰত। 5টা কুৱেশ্যনৰ যি স্কিলৰ ওপৰত থাকিব, তাতে আকৌ ভাষা 1ৰ এটা, ভাষা 2ৰ এটা, আকৌ প্ৰশ্নৰ ক্ষেত্ৰত, আকৌ লিখনৰ ক্ষেত্ৰত ভাষা 1ৰ এটা, ভাষা 2ৰ এটা, আৰু নিউমেৰেচিৰ ওপৰত এটা কুৱেশ্যন থাকিব, কিন্তু সেইটো কুৱেশ্যনৰে আকৌ 4টা উপপ্ৰশ্ন থাকিব। অৰ্থাৎ টোটেল কুৱেশ্যন 5টা, কিন্তু মুঠতে যদি আমি উপকুৱেশ্যনকেইটা ধৰি লওঁ, তেতিয়া 8টা কুৱেশ্যন থাকিব। আৰু 8টা কুৱেশ্যনত মুঠতে 20 নম্বৰ থাকিব। ভাষা 1ৰ যি প্ৰথনত থাকিব তাত 3 নম্বৰ, ভাষা 2ৰ প্ৰথনত 3 নম্বৰ, লেখনত ভাষা 1ত 3 নম্বৰ, ভাষা 2ত 3 নম্বৰ, আৰু সাংখ্যিক ধাৰণাত যি 4টা উপপ্ৰশ্ন থাকিব, উপপ্ৰশ্ন 4টা, 2কে 8 নম্বৰ থাকিব। আগৰ দৰে স্বতন্ত্ৰ ফ্ৰেম ভাষা 1, ভাষা 2, প্ৰথন লিখনত 4টাকৈ সংখ্যা সম্বলিত নম্বৰ ব্যৱস্থা থাকিব। তাৰে 0, 1, 2, 3, অৰ্থাৎ মেক্সিমাম নাম্বাৰ 3 আৰু মিনিমাম নাম্বাৰ 0 থাকিব। আৰু মেথছৰ ক্ষেত্ৰত বেলেগ হ'ব। মেথছৰ ক্ষেত্ৰত আমাৰ 2 নম্বৰকৈ থাকিব, 2 নম্বৰকৈ 4টাত 8 থাকিব, অৰ্থাৎ 0, 1 আৰু 2। আৰু দ্বিতীয় শ্ৰেণীৰ ক্ষেত্ৰতো মাল্টিপল চইচ কুৱেশ্যন উইথ 2 অপশ্যন, দুটা অপশ্যনৰ সৈতে আহিব, যিকোনো এটা শুদ্ধ বুলি টিক মাৰিব। আৰু শেষত তেওঁলোকৰ এই শুদ্ধ যোনটো টিক মাৰিছে সেইমতে শিক্ষকসকলে OMR চিটত ৰাউণ্ডকেইটা কৰিব লাগিব। তাৰপিছত যদি আমি তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ চাবলৈ যাওঁ, সামৰি ল'বলগীয়া স্কিলকেইটা পঠন, লেখন আৰু সাংখ্যিক ধাৰণাই। আৰু সামৰি ল'বলগীয়া বিষয় হৈছে ভাষা 1, ভাষা 2, গণিত আৰু তাৰ লগতে পৰিৱেশ বিজ্ঞান। আৰু মুঠ প্ৰশ্ন সংখ্যা ইয়াত 63টা থাকিব। 63টাৰ 5টা প্ৰশ্ন স্কিলৰ হয়, আৰু বাকী 58টা, 58টা প্ৰশ্ন আপোনালোকৰ ছাবজেক্টৰ পৰা থাকিব। আৰু যি 5টা প্ৰশ্ন স্কিলৰ থাকিব, তাতে ভাষা 1ৰ পৰা এটা প্ৰশ্ন, ভাষা 2ৰ পৰা প্ৰথমৰ ক্ষেত্ৰত এটা প্ৰশ্ন, অৰ্থাৎ দুইটা মিলাই পেলাই 3-3কৈ 6 নম্বৰ থাকিব প্ৰথনত। আকৌ লিখনতো ভাষা 1ৰ পৰা এটা প্ৰশ্ন, ভাষা 2ৰ পৰা আৰু এটা প্ৰশ্ন, আৰু 3-3কৈ 6 নম্বৰ থাকিব। আৰু সাংখ্যিক ধাৰণাৰ যদি আগৰবাৰ আমাৰ দ্বিতীয় শ্ৰেণীত 4টা উপপ্ৰশ্ন আছিলে, ইয়াত 5টা উপপ্ৰশ্ন থাকিব, আৰু 5টা উপপ্ৰশ্নত 2 নম্বৰকৈ 10 নম্বৰ থাকিব। মুঠতে 22 নম্বৰ থাকিব স্কিলৰ পৰা। আৰু বাকী আপোনাৰ যি আমাৰ ছাবজেক্টৰ ওপৰত যিকেইটা MCQ থাকিব, মাল্টিপল চইচ কুৱেশ্যন, L1ত কুৱেশ্যন থাকিব 16টা, নম্বৰো 16, L2ত কুৱেশ্যন 10টা, নম্বৰো 10, আৰু মেথছত কুৱেশ্যন 18টা, মাৰ্কছো 18, আৰু পৰিৱেশ বিজ্ঞানত কুৱেশ্যন 14টা, নম্বৰো 14, মুঠতে MCQ কুৱেশ্যন থাকিব ছাবজেক্টৰ ওপৰত 58টা, নম্বৰো থাকিব 58। গতিকে 58 নম্বৰ আমাৰ ছাবজেক্টৰ পৰা আৰু 22 নম্বৰ দক্ষতাৰ পৰা, স্কিলৰ পৰা, মুঠতে 80 নম্বৰৰ প্ৰশ্ন থাকিব তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে। আৰু একেধৰণৰে আমাৰ পঠন আৰু লিখনত 4টা সূচাংক সম্বলিত নম্বৰ থাকিব, 0, 1, 2, 3, আৰু তাৰ পৰা মেক্সিমাম নম্বৰ 3 পাব পাৰে। আমি একদম কমকৈ নোৱাৰিলে তেতিয়াহ'লে 0 দিব। লিখনতো একেই তেনেধৰণৰে। আৰু সাংখ্যিক দক্ষতাত আগৰ দৰে একেই, 5টা যি প্ৰশ্ন থাকিব, 3টা সূচাংক নম্বৰ থাকিব, 0, 1 আৰু 2, অৰ্থাৎ মেক্সিমাম 2, আৰু একেবাৰে নোৱাৰিলে 0 দিব লাগিব। আৰু এওঁলোকৰ MCQত প্ৰথম আমাৰ দ্বিতীয় শ্ৰেণীলৈকে যেনেকৈ দুটাকৈ অপশ্যন আছিলে, এওঁলোকৰ দুটা নহয় 4টা অপশ্যনৰ MCQ থাকিব, অৰ্থাৎ 4টাকৈ উত্তৰ থাকিব। তাৰে যোনটো শুদ্ধ এওঁলোকে নিজে নিজৰ OMRত গোল কৰিব লাগিব। আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈকে চাই যদি দক্ষতাৰ ক্ষেত্ৰত একেই, পঠন, লিখন আৰু সংখ্যাৰ ধাৰণা। আৰু বিষয়ৰ ক্ষেত্ৰত তেওঁলোকে ভাষা 1, ভাষা 2 লগত ভাষা 3
যোগ হ'ব আৰু গণিত বিজ্ঞান পৰিৱেশ অধ্যয়ন এইকেইটা থাকিব আৰু মুঠ প্ৰশ্নৰ সংখ্যা 103টা থাকিব 103টা প্ৰশ্নৰ ভিতৰত দক্ষতাৰ ক্ষেত্ৰত একেই ভাষা 1ৰ এটা প্ৰশ্ন ভাষা 2ৰ পঠনৰ ক্ষেত্ৰত এটা প্ৰশ্ন থাকিব লিখনত আকৌ ভাষা 1ৰ ক্ষেত্ৰত এটা প্ৰশ্ন ভাষা 2ৰ ক্ষেত্ৰত এটা প্ৰশ্ন আৰু সাংখ্যিক ধাৰণাৰ ক্ষেত্ৰত 5টা উপপ্ৰশ্ন থাকিব আৰু তেনেকৈ নম্বৰখিটাও তেনেকৈ আহিব 3-3কৈ আহি থাকিব আৰু সংখ্যা জ্ঞানৰ আমাৰ 5টা উপপ্ৰশ্ন 2কৈ 10 নম্বৰ থাকিব মুঠতে দক্ষতাত 5টা প্ৰশ্নত 22 নম্বৰ আৰু বহু বিকল্প প্ৰশ্ন হিচাপে ভাষা 1ত 20টা প্ৰশ্ন থাকিব য'ত 20 নম্বৰ থাকিব ভাষা 2ত 10টা প্ৰশ্ন থাকিব য'ত 10 নম্বৰ থাকিব ভাষা 3ত 8টা প্ৰশ্ন থাকিব 8 নম্বৰ গণিতত 20টা প্ৰশ্ন 20 নম্বৰ সমাজ বিজ্ঞানত 20টা প্ৰশ্ন 20 নম্বৰ আৰু বিজ্ঞানতো 20টা প্ৰশ্ন 20 নম্বৰ মুঠতে 98 নম্বৰ তেওঁলোকৰ ছাবজেক্টৰ পৰা থাকিব আৰু 22 নম্বৰ থাকিব দক্ষতাৰ পৰা মুঠতে 120 নম্বৰৰ পৰীক্ষা তেওঁলোকৰ হ'ব আৰু একে ধৰণৰ তিনিটা ফ্ৰেম থাকিব পৃথক পৃথককৈ পঠনৰ ক্ষেত্ৰত নম্বৰ সূচাংক 4 হিচাপে যাব 0 1 2 3 আৰু লিখনৰ ক্ষেত্ৰতো একেই আৰু সংখ্যা জ্ঞানৰ ক্ষেত্ৰতো 0 1 2 তিনিটা সূচাংকৰ নম্বৰ থাকিব তাৰে সম্পূৰ্ণ শুদ্ধ হ'লে 2 পাব আৰু যদি উত্তৰটো ভুল হ'লেও প্ৰচেছটো ঠিকে আছিল 1 পাব আৰু যদি একেবাৰে কৰিব পৰা নাই তেতিয়াহ'লে 0 পাব আৰু এওঁলোকৰ কাৰণেও MCQ হিচাপে 4টাকৈ অপশ্যন থাকিব 4টাকৈ উত্তৰ থাকিব তাৰে শুদ্ধ উত্তৰটো তেওঁলোকে নিজে OMRত ফিল আপ কৰিব লাগিব আৰু যদি নৱম শ্ৰেণীৰ কাৰণে চাব যায় তেতিয়া দক্ষতাৰ ক্ষেত্ৰত পঠন লেখন আৰু মৌলিক গাণিতিক প্ৰয়োগ এইকেইটা টপিক কভাৰ কৰিব স্কিলৰ ক্ষেত্ৰত অৰ্থাৎ বেছিক মেথামেটিকেল অপাৰেশ্যন ইয়াত আহিব আৰু সামৰি ল'বলগীয়া বিষয়খিনি হ'ব MIL তাৰপিছত ইংৰাজী তাৰপিছত বিজ্ঞান আৰু সমাজ বিজ্ঞান আৰু মুঠ প্ৰশ্ন থাকিব 105টা আৰু নম্বৰ থাকিব 120 দক্ষতাৰ ক্ষেত্ৰত একে ধৰণৰে MILৰ কাৰণে 1 নম্বৰ এটা প্ৰশ্ন 3 নম্বৰ আৰু ইংৰাজীৰ ক্ষেত্ৰতো এটা প্ৰশ্ন 3 নম্বৰ পঠনত থাকিব আকৌ লিখনতো ঠিক একেদৰে MILৰ কাৰণে এটা প্ৰশ্ন 3 নম্বৰ আৰু ইংৰাজীৰ কাৰণে এটা প্ৰশ্ন 3 নম্বৰ আৰু মৌলিক গাণিতিক প্ৰয়োগ যি বেছিক আমাৰ মেথামেটিকেল অপাৰেশ্যনছৰ কুৱেশ্যন থাকিব তাত উপপ্ৰশ্ন ইয়াত 5টা নাথাকে 4টা থাকিব 4টাত 8 নম্বৰ অৰ্থাৎ মুঠতে 20 নম্বৰ থাকিব তেওঁলোকৰ স্কিলৰ ওপৰত আৰু MCQ ছাবজেক্টৰ এলৰ ওপৰত বেছ কৰি যি MCQ থাকিব MCQত থাকিব MILৰ 20টা প্ৰশ্ন 20 নম্বৰ ইংৰাজী 20টা প্ৰশ্ন 20 নম্বৰ গণিতৰ 20টা প্ৰশ্ন 20 নম্বৰ বিজ্ঞানৰ 20টা প্ৰশ্ন 20 নম্বৰ আৰু সমাজ বিজ্ঞানৰ 20টা প্ৰশ্ন 20 নম্বৰ অৰ্থাৎ 5টা বিষয়ত 100 নম্বৰ থাকিব ছাবজেক্ট ৱাইজ এল' বেছ কৰা কুৱেশ্যন আৰু 20 নম্বৰ থাকিব স্কিলৰ ওপৰত সৰ্বমুঠ 120 নম্বৰ 105টা প্ৰশ্ন নৱমমান শ্ৰেণীৰ কাৰণে আৰু একেধৰণৰে 4টা সূচাংকৰ ভিত্তিত নম্বৰ দিয়া হ'ব 0 1 2 3 পঠনৰ ক্ষেত্ৰতো লিখনৰ ক্ষেত্ৰতো আৰু গাণিতিক প্ৰয়োগৰ ক্ষেত্ৰত 3টা সূচাংকৰ ভিত্তিত নম্বৰ দিয়া হ'ব 0 1 আৰু 2 আৰু বহু বিকল্প প্ৰশ্নৰ ক্ষেত্ৰত তেওঁলোকৰ 4টা অপশ্যন থকাকৈ তেওঁলোকে শিকন ফলাফল অনুসৰি কুৱেশ্যন পাব তাৰে যোনটো শুদ্ধ সেইটো তেওঁলোকে নিজে ছাত্ৰ ছাত্ৰীসকলে নিজে OMRত গোল কৰিব লাগে গতিকে আশা কৰোঁ আপোনালোকে গোটেই 90% মাৰ্কছ কেনেধৰণৰ ছাবজেক্ট কভাৰ কৰি পেলাই কি স্কিল কভাৰ কৰি কিমান কুৱেশ্যনত কিমান মাৰ্কছ থাকিব কুৱেশ্যনৰ নেচাৰ কেনেকুৱা হ'ব গোটেইখিনি কথা নিশ্চয় বুজি পাইছে আগন্তুক কোনো উৎসৱলৈ আপোনালোক সকলোলৈ শুভেচ্ছা থাকিল ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ